আমাকোতো অকণমান স্বাধীনতা দিয়া উচিত আনন্দ কৰে ফূৰ্তি কৰে কৰি থাকক কিন্তু আনক অশান্তি কৰিব নালাগে নহয় এইবাৰ 28ত সোমাইছো 28ত পাৰফৰ্মেন্স ভাল থ্যাংক ইউ লগৰখিনিও কয় বাৰু আই মূৰ্খ এইবোৰ গিলাৰ কথা কৈছো আপুনি কক মানে কেনেকুৱা লৰা লাগে কেনেকুৱা কালাৰ লাগে আপোনালোকক কেনেকুৱা সাইজৰ লাগে এক্সেল ডাবল এক্সেল কেনেকুৱা লাগে কক ওলা এতিয়া ওলা আৰে তোমাৰ দেখোন বিয়াই হোৱা নাই আপুনি কেনেকৈ গম পালে তোমাৰ হস্ত ৰেখাই কৈছে মই নাই কোৱা দেৰি হৈছে কিন্তু ভাল হৈছে ভাল হৈছে কি ভাল হৈছেনো আৰে তুমি ৰাজ কৰিবা ৰাজযোগ আছে তোমাৰ তুমি এনেকুৱা এগৰাকীৰ লগত বিবাহ পাশত আবদ্ধ হবা তোমাৰ গোটেই জীৱনেই সলনি হৈ যাব চাকৰি কৰা ছোৱালী পাবা তুমি বুজিছা চাকৰি কৰা আৰু লগতে আনিব অজস্ৰ সা সম্পত্তি হেই কি কয় চাকৰি কৰা ছোৱালী আকৌ লগত সম্পত্তিও লৈ আহিব ঘৰৰ মালিকনী জীয়েকে হ'ব চাগে দেই এই গুৱাহাটীত ফেঁচা কমিছে গম পাইছা নহলে ইমান দিনে তোমাৰ ঘৰৰ ছালৰ ওপৰত ফেঁচাই এনেকে থাকিলহেঁতেন বাবা কুলিয়েহে এনেকে মাতে নেকি তই মোৰ ওপৰত মাতিছ চোৱা আমাক টকা পইচা ভাল চাকৰি এইবোৰৰ প্ৰতি কোনো লোভ নাই মাত্ৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল হ'লেই হ'ল আৰু ভৱিষ্যতে যাতে আমাক ভালকৈ চোৱা চিতা কৰে এখেতে যি সা সম্পত্তি গঢ়ি থৈ গৈছে এইবোৰেৰে ভৱিষ্যতটো ভালদৰে চলিব পাৰিব এক যদি মই বিয়া পাতিব পাৰোঁ গোটেই সা সম্পত্তিটো মোৰে হৈ যাব ভাৱনাবোৰ যদি বাস্তৱ হ'লহেঁতেন পঞ্চীয়ে বাৰু সঁচাকৈ আমাৰ নিচিনা ল'ৰা এটাক পচন্দ কৰিবনে দিল্লীত থকা ছোৱালী তাইৰ বা পচন্দ কি অপচন্দ কি জনা হ'লে নিজকে সলনি কৰি পেলালেহেঁতেন ধেমালি কৰা নাই সঁচাকৈ ছোৱালীৰ বিয়াৰ যোজা কৰিছোঁ তোৰ দৃষ্টিত যদি কোনোবা ভাল ল'ৰা আছে তেনেহ'লে মোক জনাবি এটা কথা ঠিক ল'ৰাটো দুখীয়া হ'লেও মোৰ আপত্তি নাই কিন্তু কৰ্মী হ'ব লাগিব সৰু চাকৰি হ'লেও আপত্তি নাই কিন্তু চৰিত্ৰটো ভাল হ'ব লাগিব শুন ভাল ল'ৰা চকুত পৰিলে মোক জনাবি দেই ৰাখ খুৰী পৰীক্ষিত হয় আজি কামলৈ যোৱা নাই নেকি নাই কামলৈ গৈছিলোঁ আজি সোনকালেহে আহিলোঁ বাকী ভাত পানী খালে খালো খুৰা নাই নেকি দেখা নাই আছে ভিতৰতে আছে খুৰী আপুনি যে কৈছিলে পঞ্চী আহিব বুলি
কেতিয়ালৈনো আহিব? আজি আহিব। বৰ ভাল লাগিব। মানে আমি ভাড়াতীয়া হোৱাৰ পৰা পঞ্চিক লগ পোৱাই নাই ন, কিন্তু আপোনালোকৰ মুখৰ পৰা সকলো কথা শুনি শুনি তাইক কিবা সৰুৰে পৰা লগ পোৱা যেনে লাগে। তোমালোকৰ কথাবোৰ মই তাইক ফোনত কৈ থাকোঁ নহয়। তোমালোকৰ লগত দেখা সাক্ষাৎ নহ'লেও মোৰ পৰা শুনি শুনিয়ে তোমালোকৰ নামবোৰ কিন্তু তাই ভালকৈ জনা হৈ গৈছে। হয়, তেনেহ'লে এইকেইদিন ঘৰ পূৰা ভৰি থাকিব আৰু। তাকেও কিমান দিন যে হ'ল তাইক দেখা নাই। তাকে আমিও তাইক লগ পোৱাই নাই নহয়। খুৰী, পঞ্চিৰ বাৰু এনে কি বিষয়ত ইণ্টাৰেষ্ট আছে? তাই মানে কিছুমান যেনেকৈ ল'ৰা ছোৱালীৰ খেলা ধূলাত থাকে, কিছুমানে কেৱল পঢ়া শুনাতেই ব্যস্ত থাকে। পঞ্চিৰ? হয়। আগতে তাইৰ গানত ৰাপ আছিল বুজিছা। তাই খাই ভাল পায় আৰু বিধে বিধে ৰান্ধিও ভাল পায়। ঘৰলৈ আহিলে চাবাচোন কিমান কি ৰান্ধিব। আজৰি সময়ত তাই কিতাপ পঢ়িছিল। এতিয়া অৱশ্যে তাইৰ ৰুচিবোৰ সলনি হৈছে যদি নাজানো। মোৰ লগত প্ৰায়খিনি মিলেই আছে। মানে? নহয় মানে ময়ো ল'ৰাটো তেনেকুৱাই যে। আৰু খুৰী, মানে খুৰাইনোত এয়াৰপৰ্টলৈ কিয় যাব লাগে তাইক আনিবলৈ? ময়ে যাব পাৰিম। তুমি? হয়। ওম হিং ক্রিং সামুন্দায় বিচ্ছয় ওম ওম সামুন্দ্রায় নমঃ। বুধবাৰে ৰাতিপুৱা এইটো পৰিধান কৰিবা আৰু মাছ মাংস একো নাখাবা। নাখাওঁ। মই কথা দিছোঁ তোমাক, পঞ্চি নামৰ ছোৱালীজনী তোমাৰেই হ'ব। আৰু এইটো তাবিজ লোৱা, পঞ্চি শোৱা ৰুমৰ খিৰিকীখনৰ তলৰ মাটিডোখৰতে পুতি থবা, যাতে খিৰিকীখন খুলিয়েই তাইৰ তোমাৰ কথাই মনত পৰে। হ'ব। তাবিজ যিমানেই পুৰণা হ'ব তোমালোকৰ সম্পৰ্ক সিমানেই মজবুত হ'ব। মানে একদম চিমেণ্টৰ নিচিনা। এই একদম। পিছে হেৰি নহয় বাবা, আপোনাক এতিয়া মই কি দিব লাগিব? মাত্ৰ 2000 টকা। 2000 টকা? ইমান টকা নাই নহয় বাবা। ধেমালি নকৰিবি। বহুত কষ্ট কৰি মই তোক এই তাবিজ দুটা বনাই দিছোঁ, গম পাইছ? ধেমালি কৰিবলৈ আহে। হেৰা, তুমি এতিয়ালৈকে ওলোৱা নাই যে? ওলোৱা নাই মানে? কিয় মাজনীক এয়াৰপৰ্টৰ পৰা আনিবলৈ নোযোৱা নেকি? নাযাওঁ। আৰে, ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিব। তাই বেগে চেগে এয়াৰপৰ্টৰ পৰা কেনেকৈ আহিব সেই কথাটো তুমি ভাবিছানে নাই? আহা গোসানী, তুমি কেলৈ চিন্তা কৰিছা? মই সকলো ব্যৱস্থা কৰি থৈছো নহয়। মানে আৰু কি, মই কালি ৰাতিয়ে গৌতমক কৈ থৈছো সি পঞ্চিক এয়াৰপৰ্টৰ পৰা লৈ আহিব। হ'ল? হয় নেকি? চোৱাচোন সিহঁতকেইটাৰ আমাৰ ঘৰখনৰ প্ৰতি কিমান আন্তৰিকতা। তুমি সেই সিহঁতক এই ঘৰটোৰ পৰা উলিয়াই দিওঁ কৰি থাকা। তুমি নাথাকিলেও আপদে বিপদে সিহঁতকেইটাই আমাক কিমান সহায় কৰে। তুমি কি বুজিবা সেইবোৰ কথা? হেৰা, তাতহে আচৰিত হৈছো মই। আগতে কিবা এটা কৰিব দিলেও কোনো এটাই ৰুমৰ পৰা লৰচৰ নহয়, কিন্তু আজি দুদিনমানৰ পৰা মই লক্ষ্য কৰিছো ঘপককে আন্তৰিকতাবোৰ বাঢ়ি গৈছে। ৰুমৰ পৰা ঘপককে উলিয়াই দিওঁ বুলি ভাবিয়ে এইবোৰ কৰি থকা নাইতো। মই কিন্তু একো বুজি পোৱা নাই দেই। মই গৌতম বৰা, আৰু এতিয়া মই আপোনাৰ সাৰথি হ'বলৈ আহিছোঁ। মানে কুৰুক্ষেত্ৰৰ ৰণত যেনেকৈ শ্ৰীকৃষ্ণৰ অৰ্জুনৰ সাৰথি হৈছিল, ঠিক তেনেকৈ। হাইঠা মাটিত পৰা নাই, হাইঠা আকাশতেই আছে। এতিয়া চা, মোৰ লগততো পঞ্চিৰ ভাল। হঠাৎ যদি ৰুমলৈ আহে, এইটো পৰিৱেশ কি তই দেখুৱাবি? তহঁতৰতো লাজ চাজ বোলা বস্তুটো নাই, মোৰটোতো আছে অলপ।
চেণ্ডেলযোৰ পিন্ধি আহিলে যে চাওঁ আঁতৰ তই ঠিকেই আছনে বাবা? ঠিকে নাথাকিবলৈ কি হ'ল আকৌ? এনেই আপোনাক মানে তোমাক নিবলৈ দেউতা অহাৰ কথাই আছিল, মানে তোমাৰ দেউতাৰ কথা কৈছোঁ। পিছত ভাবিলোঁ তেওঁনো কিয় কষ্ট কৰিব লাগে, সেইকাৰণে মই গুচি আহিলোঁ। থেংক ইউ দেই, আপুনি যে ইমান কষ্ট কৰি মোক নিবলৈ আহিলে। ৱেলকাম। পিছে আপোনাৰ নামটো? মোৰ নামটো গৌতম। নামটো জানে কি জানে আপুনি? গৌতম গৌতম বুদ্ধ? নাই নহয়, গৌতম বুদ্ধ নহয়, সেইজন বেলেগ। মই গৌতম বৰা, আৰু এতিয়া মই আপোনাৰ সাৰথি হ'বলৈ আহিছোঁ। মানে কুৰুক্ষেত্ৰ ৰণত যেনেকৈ শ্ৰীকৃষ্ণৰ অৰ্জুনৰ সাৰথি হৈছিল, ঠিক তেনেকৈ। তাকে ভাবিছোঁ তোৰ হৈছে কি? মূৰৰ গণ্ডগোল হোৱা নাইতো? আজি তই ৰুম চফা কৰিলি, এনেতো ৰুমত কুটা এডাল ইফাল সিফাল নকৰ। গোন্ধাইছে। তহঁতলৈ যদি মই ৰৈ থাকোঁ, এইটো ৰুমত মানুহ থাকিব নোৱাৰে, বুজিছ? এনে এনেকুৱা নকৰ, নিশ্চয় কিবা এটা কাৰণ আছে। কাৰণ এটা আছে। তোৰ নিচিনা লেতেৰা নহয় যে, এইবোৰ দেখি দেখি অশান্তি লাগিছে মোৰ। আৰু আজি তাতে পঞ্চী আহিব। কথা মানে সেইটো, সেইকাৰণে হাইঠা মাটিত পৰিলে। হাইঠা মাটিত পৰা নাই, হাইঠা আকাশতেই আছে। এতিয়া চা, মোৰ লগততো পঞ্চীৰ ভাল। হঠাৎ যদি ৰুমলৈ আহে, এইটো পৰিৱেশ কি তই দেখুৱাবি? তহঁতৰতো লাজ চাজ বোলা বস্তুটো নাই, মোৰটোতো আছে অলপ। যা। তাৰ মানে ইও পঞ্চী ধান্দা মাৰিছে। মই ভবা কথাটো মানে ইও মনে মনে ভাবি আছে। নাই 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 নাই, ইয়াৰ মূৰৰ পৰা পঞ্চী ভূতটো উলিয়াব লাগিব দেই। মই পঞ্চীৰ কাৰণে যিটো তাবিজ আনিছোঁ, সেইটোৰ পিছততো আৰু পঞ্চীৰ কথা বেলেগে ভাবি লাভ নাই। পঞ্চী মোৰ আৰু মোৰেই হৈ থাকিব। কি ভাবি আছ? তাৰ মানে আপুনি গাড়ী চলায়? সেই নাই, মোৰ মানে পাৰ্লাৰ আছে। হয় নেকি? হয়, মই মানুহটো অলপ বেলেগ। এবনৰ্মেল নেকি? সেই নাই, সেইটো বেলেগৰ কথা কোৱা নাই। মানে মই অলপ জাতীয়তাবাদী চিন্তাৰ মানুহ। দেখিছে নহয় আমাৰ অসমৰ ল'ৰাবোৰ কেনেকৈ বাহিৰলৈ গৈ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰে। মই কিন্তু সেইটো বেয়া পাওঁ। মই ভাবোঁ আমাৰ নিজৰ জেগাতে চব আছে। সেইকাৰণে মই নিজৰ জেগাতে এখন পাৰ্লাৰ খুলিছোঁ। কয় নহয় যে মন কৰিলে চন, বাকৰি মাটিতেই ধন। সেইটো হয় পিছে। সেইকাৰণে মই পাৰ্লাৰখন খুলিছোঁ, আৰু পাৰ্লাৰখনৰ পৰা মই বৰ ধুনীয়াকৈ চলিও আছোঁ। সঁচাকৈ আপোনাৰ চিন্তাধাৰা কিন্তু বিৰাট ভাল। তুমি মোক আপুনি বুলি নামাতিবা, তুমি মোক তুমি বুলি মাতিলে মোৰ ভাল লাগিব। ঠিক আছে বাৰু। আৰু এটা কথা কওঁ, যদি বেয়া নোপোৱা। কওক। তোমালোকৰ ভাড়া ঘৰত মোৰ লগতে আৰু দুজনমান মানুহ থাকে। সিহঁতৰ পৰা বাচি আৰু অলপ আঁতৰি থাকিবা। কিয়? মানে মানুহকেইটা ভাল, কিন্তু আজিকালি কাৰ মন কেনেকুৱা কোনে ধৰিব পাৰে। সেইকাৰণে মই ভাবিলোঁ অলপ আঁতৰি থকাটো ভাল। আচ্ছা, যদি বেয়া নোপোৱা, তোমাৰ মানে মোৰ নম্বৰটো তুমি লৈ ল'ব পাৰা। যেতিয়া যি চিন্তা হয় বা যি দিগদাৰ হয়, তুমি মোক ফোন কৰি দিবা। মই তোমাৰ একদম চাহটো দৌৰি থাকিম। আপুনি যে কি কয় নহয়, মোৰ আকৌ কি চিন্তা হ'ব। মই ঘৰলৈহে আহি আছো। সেইটো হয়। কিবা খাবা? কিন্তু সি ফোনটো ধৰা নাই, বুজিছা? ইপিনে ছোৱালীৰ ফোনটো অফ।
বৰ চিন্তা হৈছে মোৰ। ই কুকুৰ এখাপ চৰা মানে। হে ব্ৰেক! কি হ'ল? কি কৰিছা তুমি? এনেকৈ চকু মুদি মানুহে গাড়ী চলাই নেকি? মই মানে ভাৱনালৈ গুচি গৈছিলোঁ। হেৰা, তুমি কিবা খবৰ পালানে? দুটা ভাগৰ এটাৰো ফোন লগা নাই। মই গৌতমক ফোন কৰি আছো, কিন্তু সি ফোনটো ধৰা নাই। চেলুনলৈ গ'ল নেকি? নাই, সি আমাৰ ছোৱালীজনীক আনিবলৈ এয়াৰপৰ্টলৈহে গৈছে। কি গৌতম গৈছে পঞ্চীক আনিবলৈ? এতিয়া সি তাইক লগ পালেনে নাই তাকে জানিবলৈ তাক ফোন কৰি আছো, কিন্তু সি ফোনটো ধৰা নাই, বুজিছা? ইপিনে ছোৱালীৰ ফোনটো অফ। বৰ চিন্তা হৈছে মোৰ। ই কুকুৰ এখাপ চৰা মানে। কি ক'লা? নাই, একো নাই। তাক কেলে পঠিয়াব লাগেনো বাৰু? ময়ে গ'লোহেঁতেন। চাব আজি সি কিবা নহয় কিবা এটা খেলি মেলি কৰিবই। খেলি মেলি? তাৰ মিৰ্গী বেমাৰ আছে। গাড়ী চলাই আহোঁতে হঠাৎ যদি বেমাৰটোৱে উক দিয়ে তেতিয়া কি হ'ব? কি ক'লা তুমি? মিৰ্গী বেমাৰ আছে? সঁচা নে মিছা? সঁচা মানে? আমি তাৰ ওচৰত থাকিলে সেইটো কাৰণে চামৰা চেণ্ডেল পিন্ধি থাকোঁ। বেমাৰ ৰোগ দিলে আৰু চামৰা চেণ্ডেলযোৰ শুঙাই দিওঁ। হে ভগৱান, আহি থাকোঁতে কেনেবাকৈ তাৰ মিৰ্গী নহ'লেই হ'ল আৰু। হে ব্ৰেক! কি হ'ল? কি কৰিছা তুমি? এনেকৈ চকু মুদি মানুহে গাড়ী চলাই নেকি? মই মানে ভাৱনালৈ গুচি গৈছিলোঁ। কি ভাৱনালৈ গুচি গৈছিলা? একো নাই, মই গাড়ী ভাল চলাওঁ। তুমি এনেই চিন্তা কৰিছা? এনেকৈ চকু মুদি গাড়ী চলোৱাৰ পাছত ভাল চলাও বুলি ক'বলৈ আহিছা? হা, তোমাৰ লগত যে কিয় আহিলো নহয়, এক্সিডেণ্ট হৈ মৰিলো হয় আজি। নাযাওঁ মই তোমাৰ। শুনা, পঞ্চি শুনা। চৰি, মই আজিৰ পৰা কনচিয়াছ হৈ চলাম। এনেকুৱা ভুল নকৰোঁ, প্লিজ। চৰি, ভুল আউট। নহ'লে খুৰাই মোক বহুত চৰি। কিবা খালা? খালো।